আপোনাৰ দাঁতকেইটা যদি ভাল হৈ নাথাকে তেন্তে আপোনাৰ দাঁতত থকা যিবিলাক বীজাণু সেই বীজাণুবোৰে আপোনাৰ শৰীৰটো বহুত নষ্ট কৰিব পাৰে, বিশেষকৈ আপোনাৰ হাৰ্ট এটেক পৰ্যন্ত হ'ব পাৰে। আজি আপোনালোকক টিথ ৱাশ্বিঙৰ বিষয়ে ক'বলৈ গৈ আছোঁ, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আপোনালোকৰ কিছুমান প্ৰশ্ন থাকিব পাৰে, তাৰ কেইটামান প্ৰশ্ন লৈ আজি মই আপোনালোকৰ মাজলৈ আহিছোঁ। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল স্কেলিংটো কি বস্তু, স্কেলিং কি মানে এইটো? স্কেলিংটো হৈছে এটা মেচিন হয়, স্কেলাৰ মেচিন বুলি কয়, আল্ট্ৰাছনিক স্কেলাৰ। সেই মেচিনটোত যদি পানী ওলায় এটা স্পীডত ফ'ৰ্চত, আৰু আমাৰ দাঁতত যিবিলাক লেতেৰা বস্তু জমা হৈ থাকে দাঁতৰ ফাকৰ মাজত, সেই মেচিনটোৰ দ্বাৰা সেই গোটেই লেতেৰাখিনি চাফা কৰি দিয়া হয়। তাকে স্কেলিং বা কমপ্লিট অৰেল প্ৰফাইলেক্সিছ নাইবা দাঁত চাফা কৰা বুলি ক'ব পাৰি। তো এইটো প্ৰথম প্ৰশ্ন আছিলে। নেক্সট, দাঁত চাফা কিয় কৰাব লাগে? অলপ আগতে মই কৈছিলোঁ নহয়, দাঁত চাফা যদি আপুনি নকৰে দাঁতৰ যিবিলাক বীজাণু আছে সেই বীজাণুবোৰে আমাৰ হাৰ্ট এটেক পৰ্যন্ত কৰি দিব পাৰে। এইটো এটা ৰিচাৰ্চত ৰিচেণ্টলি গম পোৱা গৈছে যে আমাৰ মুখত থকা যিবিলাক বীজাণু আৰু আমাৰ হাৰ্টৰ ব্লকেজ হোৱা কিছুমান পেচেণ্টৰ যিবিলাক অট'পচিত যিটো মানুহ মৰাৰ পিছত যিটো অপাৰেশ্যন কৰে চাই পেলাই পৰীক্ষা কৰিবলৈ, সেই পৰীক্ষাটোত ধৰা পৰিছে সেই বীজাণুটো আমাৰ হাৰ্টত পোৱা গৈছে। সেইটো ব্লকেজ হৈ পেলাই যিবিলাকৰ হাৰ্ট এটেক হৈ পেলাই মৃত্যুবৰণ কৰে। তো সেইবোৰ সেই গতিকে আমি দাঁতৰ বিশেষকৈ 1 নম্বৰতে সেইটো এটা কাৰণ, দাঁতৰ মুখ কিয় চাফা কৰি ৰাখিব লাগে। আৰু 2 নম্বৰ কাৰণটো এইটো সকলোৱে জানে, দাঁত আৰু মুখ কিয় চাফা কৰিব লাগে, কিয়নো মুখখন লেতেৰা হৈ থাকিলে আমাৰ নিজেও ভাল নালাগে, ওচৰ সন্মুখৰ মানুহজনেও ভাল নালাগে, যাৰ ওচৰত আমি কথা ক'বলৈ গৈ আছোঁ আমাৰ মুখৰ দুৰ্গন্ধ এটা ওলাব। তাৰপিছত যদি দাঁত আমি ভালকৈ চাফা নকৰোঁ, মুখত আমি যিবিলাক খাদ্য খাওঁ তাত কিছুমান বীজাণু থাকে, সেই বীজাণুবোৰে আমাৰ দাঁত আৰু দাঁতৰ যিবিলাক আলু আছে, মাৰি আছে, সেইবোৰ কমজোৰি কৰি পেলাই। সেইবোৰ নহ'বলৈ কাৰণে আমি দাঁত চাফা কৰিব লাগে। তাৰ কাৰণে নৰ্মেল ঘৰুৱা উপায় হ'ল সদায় ৰাতিপুৱা গধূলা ভাল টুথপেষ্ট এটা লৈ পেলাই আপোনালোকে ব্ৰাছ কৰিব পাৰে। আৰু ব্ৰাছ কেনেকৈ কৰিব লাগে আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো পোৱা নাই তেন্তে মোক কমেণ্টত জনাব, মই আকৌ এবাৰ আপোনালোকক বুজাই দিবলৈ যত্ন কৰিম। ব্ৰাছিং কিছুমান টেকনিক আছে, সঠিক টেকনিকত ব্ৰাছ কৰিলে আপোনালোকে অসুবিধাত নপৰে, দাঁত আপোনাৰ চাফা হৈ থাকিব। তথাপিও কিছুমান এনেকুৱা পদাৰ্থ থাকে যিবোৰ দাঁতত আমাৰ লাগি ধৰে, খাদ্যবস্তু খালে কিছুমান খাদ্য এনেকুৱা থাকে যিটো চিপকি যায় আৰু সেইবোৰ পটককৈ আঁতৰি নাযায়, ব্ৰাছ কৰিলেও সম্পূৰ্ণ আঁতৰি নাযায়। তো কালক্ৰমত সেইবোৰ পিছত কঠিন পদাৰ্থ যিটো কেলকুলাছ বুলি কোৱা যায়, দাঁতৰ ফাকবিলাকত, দাঁতৰ মাৰি ফাকত সোমাই থাকে, সেইবোৰ বহুত কঠিন পদাৰ্থ হয়, নৰ্মেল ব্ৰাছ কৰিলে নাযায়। এই মেচিনেৰ থ্ৰুৱেদি যিটো স্কেলিং প্ৰচেছ হয়, সেই দাঁত চাফা কৰা সেই প্ৰচেছটোৱেদি চাফা কৰিলেহে চাফা হয়। তাৰপিছত যদি আপুনি চাফা কৰাৰ পিছত ডেইলি 2 বাৰ ব্ৰাছ কৰা অভ্যাসটো কৰি লয় তেন্তে আপোনালোকৰ যিটো দাঁতৰ সমস্যা হ'বলৈ গৈ আছে, এটা নৰ্মেল সকলোৱে জানে পাইৰিয়া বুলি এটা বেমাৰ আছে, দাঁতবোৰ কমজুৰি হৈ যায়, একদম কিবা বস্তু খালে কমজুৰি লাগে, সেইটো হোৱা বন্ধ হৈ যাব যদি ইনিচিয়েল সময়ত আপুনি সেইটো পাইছে। আৰু কিছুমান মানুহৰ ভয় থাকে, দাঁত চাফা কৰিলে দাঁতবোৰ ক্ষয় যায় নেকি, দাঁতবোৰ আমাৰ ভাঙি যাব পাৰে নেকি, বা দাঁতবোৰ কমজুৰি হৈ যাব নেকি? এইটো একদম খুব মিছা কথা। দাঁত চাফা কৰিলে দাঁতবোৰ কমজুৰি হৈ যায় আৰু দাঁতবোৰ ভাঙি যায়, তেনেকুৱা নহয়। আমি দাঁত চাফা কৰা যিটো প্ৰচেছ হয় তাত আমি কি চাফা কৰোঁ, দাঁতত লাগি থকা যিবিলাক লেতেৰা ওপৰত এটা লেয়াৰ বনি থাকে, যিটো লেয়াৰ বনি পেলাই দাঁতটো ক্ষয় যোৱাই পেলায়, সেই লেয়াৰবোৰতে আমাৰ বীজাণুবিলাক সোমাই থাকে আৰু সেই বীজাণুবিলাকে দাঁতবোৰ ক্ষয় যায় পেলায়। তো সেইখিনি চাফাহে কৰা যায়। তাৰ ভিতৰত যিবিলাক দাঁত চাইড আছে সেইবোৰলৈ আমি টাচ নকৰোঁ, তাৰ ওপৰে সেই লেতেৰা পদাৰ্থখিনিহে চাফা কৰা যায়, আৰু সেইবোৰ কৰিলে কেতিয়াও দাঁত আমাৰ নষ্ট নহয়। তো কিমান খৰচ হয় দাঁত চাফা কৰালে? খৰচ আপোনালোকৰ মিনিমাম 10,000 পৰ্যন্ত হ'ব পাৰে যদি চাৰ্জিকেল প্ৰচিডিউৰ কৰি পেলাই দাঁতটো ৱাছ কৰিবলগীয়া হয়। কিন্তু যদি নৰ্মেল এটা প্ৰচিডিউৰ কৰিব লাগে ৱাছ কৰা, সেইটো 1,000ৰ পৰা 3,000 টকা পৰ্যন্ত মই যিমান দূৰ জানো সিমান খৰচ হ'ব পাৰে। আৰু এই 1,000ৰ পৰা 3,000 টকা পৰ্যন্তটো যে কৈছোঁ, তাত মানে আপোনালোকৰ ধৰক কিছুমানৰ দাঁত বেছি লেতেৰা হৈ থাকে, কিছুমানৰ কম লেতেৰা হৈ থাকে, তাত এটা নিৰ্দিষ্ট সময় লাগে দাঁতটো চাফা কৰিবলৈ। সেইটো সময় অনুযায়ী আপোনাৰ ডেণ্টিষ্টজনে যাৰ ওচৰত আপুনি কৰিব গৈছে তেওঁ এটা এমাউণ্ট চাই পেলাই আপোনাক জনাব, আপুনি সেইমতে দাঁতটো ৱাছ কৰি ল'ব পাৰিব। আৰু কেনেকৈ গম পাব যে আপোনাৰ দাঁতটো ৱাছ কৰিবলগীয়া হৈছেনে নাই? তাৰ কাৰণে আপোনালোকে ফ্ৰিকুৱেণ্টলি আপোনালোকৰ যিটো ডেণ্টেল অৰেল আৰু ডেণ্টেল যিটো চেকআপ হয়, ৰেগুলাৰ চেকআপ বুলি ক'ব পাৰি, সেই ৰেগুলাৰ চেকআপটো আপোনালোকে মাহেকত বা 6 মাহৰ মূৰে এনেকৈ কৰাব পাৰে। তেনেকৈ আপোনালোকৰ ওচৰত যদি কোনোবা ডেণ্টিষ্ট আছে, ডেণ্টেল ক্লিনিক আছে বা হস্পিটেল আছে য'ত ডেণ্টিষ্ট এভেইলেবল আছে, তাত গৈ পেলাই আপোনালোকে এই ৰেগুলাৰ চেকআপটো কৰাব পাৰে। আৰু যদি যিসকল মোৰ অডিয়েঞ্চে চাই আছে এই ভিডিঅ'টো, যিসকল মোৰ বন্ধুসকলে চাই আছে, তেওঁলোকে যদি ৰেগুলাৰ চেকআপ কৰাব বিচাৰে, মই ডেকা দন্ত চিকিৎসালয়ত কৰ্মৰত হৈ আছোঁ। এখন দক্ষিণপাট চাৰিআলিৰ ওচৰতে আছে, বালিগাঁও পোষ্ট অফিচৰ ওচৰত। আপোনালোকে কণ্টেক্ট কৰিব পাৰে, মই কণ্টেক্ট নম্বৰটো দি দিম।
এপইণ্টমেণ্টৰ কাৰণে মই এটা সুবিধা দিবলৈ যত্ন কৰি আছোঁ আজিৰ পৰা কেইমাহমানলৈ যে প্ৰত্যেক সপ্তাহৰ দেওবাৰে মই এটা ফ্ৰী ভিজিট দি আছোঁ যাতে পেচেণ্টে আহি পেলাই মোক তেওঁলোকে ৰেগুলাৰ চেকআপ এটা কৰিব পাৰে মই তেওঁলোকক পৰামৰ্শ দিওঁ আৰু দাঁতৰ কিবা যদি সমস্যা হৈ আছে মই চাই দিওঁ তেওঁলোকক তো তেনেকৈ প্ৰত্যেক দেওবাৰে ফ্ৰী ভিজিট মই লওঁ মই ভিজিটিং চাৰ্জ নলোৱাকৈ মই কৰি দিওঁ ডেকা দন্ত চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ লগত মোৰ এটা আলোচনা আছে আৰু মই ডেকা দন্ত চিকিৎসালয়তে বৰ্তমান কৰ্মৰত হৈ আছোঁ সোমবাৰৰ পৰা শনিবাৰলৈ ক্লিনিকখন খোলা থাকে যদি মোৰ ওচৰত আছে আপোনালোকে তেন্তে মোৰ ওচৰত আহিব পাৰে আপোনালোকৰ তেনেকুৱা যদি সমস্যা হৈ আছে মই চাই দিব পাৰিম আৰু যদি মোৰ দূৰত আছে আপোনালোকৰ ওচৰত থকা যিকোনো দন্ত চিকিৎসালয়ত গৈ পেলাই আপোনালোকে ৰেগুলাৰ চেকআপ এটা কৰি চাব পাৰে কিবা যদি সমস্যা হৈ আছে কাৰণ দাঁতৰ সমস্যা ইনিচিয়েল সময়তে আপুনি যদি ধৰা পেলাব পাৰে আৰু তাৰ ট্ৰিটমেণ্ট কৰে তেতিয়াহ'লে যিটো ট্ৰিটমেণ্ট কষ্ট হয় সেইটো কম হৈ থাকে কিন্তু লাহে লাহে আপোনাৰ সমস্যাটো যিমান বাঢ়ি যাব যিমান দিনলৈকে আপুনি পেলাই থ'ব আপোনাৰ কষ্টটো বাঢ়ি গৈ থাকিব আৰু এসময়ত বহুত বেছি হৈ যাব কিছুমানে যদি দাঁত ভালকৈ চাফা কৰি নাৰাখে তেওঁলোকৰ ইনফেকশ্যন হয় সেইবোৰ কেঞ্চাৰ পৰ্যন্তও হোৱা দেখা যায় সেই গতিকে ইনিচিয়েল সময়ত যদি আপোনালোকে এইবিলাক ধৰা পেলাব পাৰে তাৰ বাবে আপোনালোকে প্ৰতিকাৰ লৈ থাকে বিশেষকৈ দুবাৰ ব্ৰাছ কৰিলেও ৰাতিপুৱা গধূলা ভালকৈ নিয়মমতে কৰিব লাগিব তেনেকৈ কৰি থাকিলে আপোনালোকৰ সমস্যা হোৱাৰ চান্স নাথাকে তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু কিবা যদি কুৱেশ্যন আছে আপোনালোকে কিবা যদি প্ৰশ্ন আপোনালোকৰ মনত উজাগৰণ হৈছে তেন্তে কমেণ্টত জনাব মই আকৌ তেনেকৈ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে বুজাই দিবলৈ যত্ন কৰিম আজিলৈ সামৰিছোঁ ধন্যবাদ